News 18 in collaboration with Lions organization, Lions Club of Guwahati, is coming up with Education Eminence 2025, where we'll be recognizing the contribution of different institutions, the educationists who have been doing good for the society. And education is a subject where we make future citizens, good citizens of the society, and this is an initiative that we are taking it forward to recognize their efforts, so that by the means of the recognition, they come forward and give more and more contribution to the society, and we make good people around us, good citizens around us, and talk about the future of the nation, India. প্ৰতি বছৰৰ দৰে নিউজ 18 অসম নৰ্থ ইষ্টে আয়োজন কৰা শিক্ষা খণ্ডৰ উৎকৰ্ষতাৰ বঁটা এডুকেশ্যন এমিনেন্স এৱাৰ্ড ইয়াৰ বাবে আজি জুৰিৰ বৈঠক অনুষ্ঠিত হয় লায়ন্স ক্লাবৰ সহযোগত আমি এই অনুষ্ঠান আয়োজন কৰোঁ আৰু লায়ন্স ক্লাবৰ জুৰিসকলে অসমৰ বিভিন্ন ঠাইৰ পৰা অহা নমিনেশ্যনসমূহ পৰীক্ষা কৰে বিভিন্ন বিদ্যালয় মহাবিদ্যালয় কাৰিকৰী উচ্চ শিক্ষাৰ অনুষ্ঠানৰ যি সফলতাৰ কাহিনী সেয়া পুংখানুপুংখৰূপে চৰ্চা কৰি নিৰ্বাচিত সকলৰ তালিকা এখন সাজু কৰিবৰ বাবে আজি পদক্ষেপ গ্ৰহণ কৰে প্ৰথম ভাল লগা কথাটো হ'ল যে অসম শিক্ষাৰ ক্ষেত্ৰত বহু দূৰ আগবাঢ়ি গৈছে আৰু অসমৰ বিভিন্ন ব্যক্তিয়ে ব্যৱসায়িকভাৱে শিক্ষা হৈছে ব্যক্তিগত খণ্ডত কিন্তু ব্যৱসায়িক শিক্ষাৰেও এটা নতুন দিশৰ সূচনা কৰিছে কিন্তু সকলোতকৈ ডাঙৰ কথাটো হ'ল যে বহু লোকে পকেটৰ ধন ভাঙি ন্যাস বা এনেকুৱা ধৰণৰ সংস্থাৰ জৰিয়তে দাতব্য সংস্থাৰ জৰিয়তে নিজৰ শাৰীৰিক মানসিক অৰ্থনৈতিক সকলো সময় ইত্যাদি দি তেওঁলোকে শিক্ষা খণ্ডলৈ প্ৰভূত অৰিহণা আগবঢ়াইছে এনে কিছু শিক্ষা খণ্ডৰ সৈতে জড়িত প্ৰতিষ্ঠান ব্যক্তিৰ নাম পোহৰলৈ আহিছে যাৰ জীৱনৰ কাহিনী শুনি আজি তেওঁ সেই কাহিনীসমূহ চৰ্চা কৰি ময়ে অভিভূত হৈ পৰিছোঁ বৰ সুন্দৰ অনুষ্ঠান হ'ব আপোনালোকে এই অনুষ্ঠান 24 তাৰিখে আমাৰ সকলো প্লেটফৰ্মত পাব আৰু এই অনুষ্ঠান যি আয়োজন কৰিবৰ বাবে লায়ন্স ক্লাবে আমাক অনুমতি দিছে তেখেতসকলে সহযোগিতা কৰিছে তাৰ বাবে মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আমি ব্লাক নিউজ 18 লগত এটা সমাৰোহত এই এডুকেশ্যন এমিনেন্সৰ প্ৰগ্ৰাম কৰি আছোঁ ইয়াত আপোনাৰ তাজ বিমানত তাত আমি যিটো অসম ভিতৰত যিমান স্কুল কলেজ এইবিলাক আছে তাক যিটো এমিনেন্ট পাৰ্চন বা স্কুল এইবিলাক আছে তাক আমি এটা এৱাৰ্ড দি কিনে এইটো প্ৰগ্ৰামটো কৰিম এইটোই আমাৰ উদ্দেশ্য কি মানুহকেইটা জানিব লাগে আমাৰ অসমত কি স্কুল কেনেকৈ কি বাচ্চাকেইটা ওলাই আছে কোন স্কুলৰ পৰা ওলাই আছে কি ধৰণৰ তেখেতবিলাক আপোনাৰ কি এক্টিভিটিজত কি স্কুল কোন স্কুলটো কি এক্টিভিটিজত ভাল কাম কৰি আছে এইবিলাক আমি তাত হাইলাইট কৰিম এইটো 24 তাৰিখে আপোনাৰ তাজ বিমানত থ্যাংক ইউ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ